নমস্কাৰ আপোনালোকক পুনৰবাৰ ৰিচিটো ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে ভাৰতৰ আইৰণ মেন বুলি কাক কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, চৰ্দাৰ বল্লভভাই পেটেল। মনত ৰাখিব, ভাৰতৰ আইৰণ মেন বুলি চৰ্দাৰ বল্লভভাই পেটেলক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে পশ্চিমবংগই কিমানখন দেশৰ লগত নিজৰ সীমা ভাগ কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 3খন। মনত ৰাখিব, পশ্চিমবংগই 3খন দেশৰ লগত নিজৰ সীমা ভাগ কৰে। নেক্সট কুৱেশ্যনটিত আছে মেঘালয় ৰাজ্যখন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, 1972 চনত। মনত ৰাখিব, মেঘালয় ৰাজ্যখন 1972 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, মধ্যপ্ৰদেশত। মনত ৰাখিব, ভাৰতৰ ভিতৰত সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত আছে। নেক্সট কুৱেশ্যনটিত আছে পৃথিৱীত থকা মুঠ অক্ষাংশৰ সংখ্যা কিমান? পৃথিৱীত থকা মুঠ অক্ষাংশৰ সংখ্যা কিমান, অৰ্থাৎ কিমান অক্ষাংশ পৃথিৱীত আছে বা পৃথিৱীত কল্পনা কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 180ডাল। মনত ৰাখিব, পৃথিৱীত মুঠ 180ডাল অক্ষাংশ ৰেখা আছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত কিমানটা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 22টা। মনত ৰাখিব, ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত 22টা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে বিষুৱ ৰেখাৰ সমান্তৰাল কাল্পনিক ৰেখাডালক কি বুলি কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, অক্ষাংশ ৰেখা। নেক্সট কুৱেশ্যনটিত আছে পৃথিৱীত থকা মুঠ দ্ৰাঘিমাংশৰ সংখ্যা কিমান? অৰ্থাৎ পৃথিৱীত মুঠ কিমানডাল দ্ৰাঘিমাংশৰ ৰেখা কল্পনা কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, 360ডাল। মনত ৰাখিব, পৃথিৱীত মুঠ 360ডাল দ্ৰাঘিমাংশ ৰেখা আছে। নেক্সট কুৱেশ্যনটিত আছে বিষুৱ ৰেখাৰ ওপৰৰ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে কি বুলি কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, উত্তৰ গোলাৰ্ধ। মনত ৰাখিব, বিষুৱ ৰেখাৰ ওপৰৰ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে উত্তৰ গোলাৰ্ধ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগকাৰী ৰেখাডালক কি বুলি কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, দ্ৰাঘিমা ৰেখা। মনত ৰাখিব, উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক সংযোগকাৰী ৰেখাডালক দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে কোনখন ইউৰোপীয় দেশে প্ৰথমে ভাৰতত বাণিজ্য বিয়পাইছিল? কোনখন ইউৰোপীয় দেশে প্ৰথম ভাৰতত বাণিজ্য বিয়পাইছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, পৰ্তুগাল। নেক্সট কুৱেশ্যনটিত আছে বিষুৱ ৰেখাৰ তলৰ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে কি বুলি কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, দক্ষিণ গোলাৰ্ধ। মনত ৰাখিব, বিষুৱ ৰেখাৰ 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে
দক্ষিণ গোলাৰ্ধ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ আধুনিক শিক্ষা ব্যৱস্থাৰ ভেটি কেতিয়া স্থাপন কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 1835 খ্ৰীষ্টাব্দত মনত ৰাখিব ভাৰতত আধুনিক শিক্ষা ব্যৱস্থাৰ ভেটি 1835 খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটো আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কমেন্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নেক্সট কোৱেশ্চনটিত আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ৱাৰেন হেষ্টিংছ মনত ৰাখিব ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হেষ্টিংছ নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ কোনখন ৰাজ্যৰ উপকূলীয় ৰেখা আটাইতকৈ দীঘল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি গুজৰাট মনত ৰাখিব ভাৰতৰ গুজৰাটৰ উপকূলীয় ৰেখা আটাইতকৈ দীঘল নেক্সট কোৱেশ্চনটিত আছে বেৰেকপুৰত কেতিয়াৰ পৰা বিদ্ৰোহ আৰম্ভ হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 1824 চনত মনত ৰাখিব 1824 চনত বেৰেকপুৰত বিদ্ৰোহ আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ ৰিজাৰ্ভ বেংকৰ প্ৰথম মুখ্য কাৰ্যালয় ক'ত আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ কলিকতাত মনত ৰাখিব ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম মুখ্য কাৰ্যালয় কলিকতাত অৱস্থিত অৰ্থাৎ কলিকতাত আছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 1935 চনৰ 1 এপ্ৰিল মনত ৰাখিব ভাৰতৰ ৰিজাৰ্ভ বেংক 1935 চনৰ 1 এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি 1949 চনৰ 1 জানুৱাৰীত মনত ৰাখিব ভাৰতৰ ৰিজাৰ্ভ বেংকক 1949 চনৰ 1 জানুৱাৰীত ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি মুম্বাইত মনত ৰাখিব ভাৰতৰ ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে নৰেন্দ্ৰ মোদীয়ে কেতিয়া বিমুদ্ৰীকৰণ ঘোষণা কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 2016 চনৰ 4 নৱেম্বৰত মনত ৰাখিব 2016 চনৰ 4 নৱেম্বৰত নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰণ ঘোষণা কৰিছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় ষ্টেট বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি 1955 চনৰ 1 জুলাইত মনত ৰাখিব ভাৰতীয় ষ্টেট বেংক 1955 চনৰ 1 জুলাইত স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে আটাইতকৈ দীঘল 46 নং ৰাষ্ট্ৰীয় ঘাইপথ কিমানখন ৰাজ্যৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 12খন মনত ৰাখিব 46 নং ৰাষ্ট্ৰীয় ঘাইপথটোই 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমবাৰৰ বাবে কেতিয়া আৰু ক'ত গোৱা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি 1911 চনৰ 27 ডিচেম্বৰত কলিকতাত গোৱা হৈছিল মনত ৰাখিব ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত প্ৰথমবাৰৰ বাবে কলিকতাত 1911 চনৰ 27 ডিচেম্বৰত গোৱা হৈছিল